ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত এজন কয়দীৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱা কয়দীজনক এখন হুইল চেয়াৰত বহুৱাই সেই কয়দীজনৰ পৰিয়ালৰ হাতত সমজাই দিছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষই। তাৰ পিছত এইদৰে এতিয়া থানা ঘেৰাও কৰিছে হাজাৰ হাজাৰ ৰাইজে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। এতিয়া আৰক্ষী চকী ঘেৰাও কৰিছে ৰাইজে। এতিয়া এইদৰে আৰক্ষী চকী ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ লেঙেৰীত ২ নং গন্ধিয়া পুৰণি গাঁৱৰ এজন কয়দীৰ মৃত্যুৰ পিছতে নিশা বামুণবাৰী আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ন্যায় বিচাৰি বামুণবাৰী আৰক্ষী চকীত উপস্থিত হৈছে স্থানীয় ৰাইজ। ৩ দিন পূৰ্বে শৈলাজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে। পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিতেই বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে জামিন লাভ কৰা যুৱকজনক পৰিয়ালৰ লোকে জানিবলৈ দিছে। আশ্চৰ্যজনকভাৱে যুৱকজনক মৃত অৱস্থাত সমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই। ঘটনাৰ খবৰ পোৱাৰ পিছতেই নিশা বামুণবাৰী আৰক্ষী চকী ঘেৰাও কৰিছে স্থানীয় ৰাইজে। ঘটনাৰ উচিত বিচাৰৰ দাবী স্থানীয় ৰাইজৰ। ইফালে বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধে সন্দেহৰ আঙুলি পৰিয়ালৰ লোকৰ। আটকাধীন অৱস্থাত আৰক্ষীয়ে যুৱকজনক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমি জনাই দিবলৈ চেষ্টা কৰিছোঁ কিন্তু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ লেঙেৰীৰ ২ নং গন্ধিয়াপুৰৰ এজন কয়দীৰ মৃত্যুৰ পিছতেই নিশা বামুণবাৰী আৰক্ষী চকীত এতিয়া এই ধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ন্যায় বিচাৰি বামুণবাৰী আৰক্ষী চকীত উপস্থিত হৈছে স্থানীয় ৰাইজ। ইয়াতে উল্লেখ কৰিব লাগিব যে ৩ দিন পূৰ্বে শৈলাজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে আৰু পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু ৩ দিনৰ ভাগতে জেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে অৰ্থাৎ কালিৰ দিনটোত জামিন লাভ কৰা যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল। আশ্চৰ্যজনকভাৱে যুৱকজনক মৃত অৱস্থাত সমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই। ঘটনাৰ খবৰ পোৱাৰ পিছতে নিশা বামুণবাৰী আৰক্ষী চকী ঘেৰাও কৰিছে স্থানীয় ৰাইজে। ঘটনাৰ উচিত বিচাৰৰ দাবী স্থানীয় ৰাইজৰ। ইফালে বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠাইছে পৰিয়ালৰ লোকে। আটকাধীন অৱস্থাত আৰক্ষীয়ে যুৱকজনক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, শুনাবলৈ বিচাৰিছোঁ। মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত বোলে আৰক্ষী বিষয়া গ'ল বামুণবাৰী থানাৰ পৰা। যোৱাৰ পিছত দৰ্জাত ঢকিয়ালে। দৰ্জাখন ঢকিওৱাৰ পিছত আগফালে নোসোমাই মানে পাছফালেদি গৈ শৈলজাৰ বৰগোহাঁইক মৃত তেওঁক উলিয়াই অনাৰ পিছত থানাত হাজিৰ কৰাৰ পাছত পুলিচ বিষয়াই বোলে হেৰি কৰিলে, মেডিকেল কৰালে। মেডিকেলত নৰ্মেল পালে। তাৰপিছত সিদিনাখন দুপৰীয়ালৈ ডিব্ৰুগড়লৈ চালান দিলে। তেতিয়াও তাতো আমি নাজানো কেনেকুৱা কি, কিন্তু যাওঁতে ঠিক আছে বুলি আমাৰ এতিয়া বামুণবাৰী থানা আৰক্ষী বিষয়া জনাইছে। আজি ভায়েক আৰু দদায়েকে তেওঁক জামিনৰ কাৰণে গৈছিলে। জামিনৰ কাৰণে যাওঁতে তেওঁলোকে ঘৰলৈ ফোন কৰিছে যে শৈলজা মৃত। আটাইতকৈ আমি দুখী যে এজন দুখীয়ে হওক বা যিয়ে নহওক লাগে দিলে আমি মানিছোঁ, কিন্তু তেওঁক আইন আছিলে, আইনৰ ভিতৰত নাৰাখি কিয় তেওঁক মৃত্যু মুখলৈ ঠেলি দিলে? তেওঁক কিয় হত্যা কৰিলে? হত্যা নকৰাকেতো তেওঁ এনেই মৰা নাই, নিশ্চয় কিবা এটা তাত হৈছে। ইয়াৰ কাৰণে আমাক ন্যায় লাগে। আৰু ল'ৰা ছোৱালীকেইটা আছে এহাল, ছোৱালীজনী 11 বছৰ, ল'ৰাটো 7 বছৰ বয়স হৈছে। এই ল'ৰা ছোৱালীকেইটা কিন্তু আইনে ব্যৱস্থা কৰিব লাগিব। তেওঁলোকে কেনেকৈ প্ৰতিপালন কৰে সেইখিনি কিন্তু তেওঁলোকে সেইটো ব্যৱস্থা কৰিব লাগিব। মই আপোনালোকৰ চেনেলৰ যোগেদি মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এই ল'ৰা ছোৱালীকেইটা তেওঁলোকে ভাল ধৰণে কেনেধৰণে কি কয় পঢ়াৰ পৰা খোৱালৈকে সুদূৰ ভৱিষ্যত আমি ফোন মাৰি পেলালে কামো নাযাওঁ। এতিয়া মোৰ নাতিটোক তুমি কোৱা বললা মোৰতো চিন্তা কৰিলে মানুহজনী গুচি গ'ল, বেলেগলৈ বিয়া সোমালে। এতিয়া মোক শুনিল যে সদায় গলি হাজিৰা পাব আহিব, হাজিৰা কৰি খাই আছিল। এতিয়া সেই ল'ৰাটো মাৰি পেলালে কেনেকৈ মই এতিয়া ল'ৰাটোক কাম বেমাৰ হৈ থাকিব। এইটো যে আহি বমি কৰিলে মোক এতিয়া কোনে চাব? মোৰ ল'ৰাটো মই সেইটোৱে চিন্তা কৰিছোঁ। হাজিৰা কৰিব খোৱা ল'ৰা বিকি দিছোঁ। এনেকুৱা অৱস্থা মোক এতিয়া ল'ৰাটো মিঠা কৰিছিলে, দৌৰা ভাঙি লৈ আহিলে। দৌৰা কমলীয়া ভাঙি মঙলবাৰ লৈ আহিলে।